মোৰ নাম চন্দ্ৰসিংহ মই বৰ্তমান কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি কাৰ্বি সাংস্কৃতিক সমাজৰ সাংস্কৃতিক প্ৰকল্প এই তাৰালাংছত কাৰ্বি কলা সংস্কৃতি সংৰক্ষণ আৰু উন্নতি কৰাৰ স্বাৰ্থত কাৰ্বি সাংস্কৃতিক সমাজে এই তাৰালাংছত কাৰ্বি সাংস্কৃতিক প্ৰকল্প আমি গঠন গঢ়িছোঁ এইখিনিতে মই এটা ক'ব খুজিছোঁ বৰ্তমান এই সাংস্কৃতিক প্ৰকল্প বহুতো আগবাঢ়িছে বুলি মই ক'ব খোজো আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় তুলিৰাম ৰংহাং ডাঙৰীয়াই তেখেতৰ অশেষ অৱদান আছে তেখেতৰ অৱদানেৰে আমাৰ এই সাংস্কৃতিক প্ৰকল্প আগবাঢ়ি গৈছে এই সাংস্কৃতিক প্ৰকল্প বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আমি প্ৰয়াস কৰিছোঁ আৰু আমি আশা কৰিছোঁ আমি বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আৰু এইখিনিতে মই ক'ব খুজিছোঁ বছৰেকীয়া কাৰ্বি সাংস্কৃতিক সমাজৰ নেতৃত্বত প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা 19 তাৰিখলৈকে কাৰ্বি যুৱ মহোৎসৱ যাক কাৰ্বি ইউথ ফেষ্টিভেল বুলি জনা যায় আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ আৰু সেই কাৰ্বি যুৱ মহোৎসৱৰ আৰ্থিকৰ ক্ষেত্ৰত এইবাৰৰ পৰা অসম চৰকাৰে 3 কোটি টকা ধাৰ্য কৰা হৈছে বছৰেকীয়া বাজেটত যোৱা স্বৰ্ণ জয়ন্তী উৎসৱৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ আগত যি তেখেতে প্ৰকাশ কৰিছে যে অসম চৰকাৰৰ বাজেটত 3 কোটি টকা ধাৰ্য কৰা হ'ব বুলি আৰু সেই মৰ্মে বৰ্তমান অসম চৰকাৰে 3 কোটি টকা অসম চৰকাৰৰ বাজেটত ধাৰ্য কৰা হ'ল তাৰ বাবে মই কাৰ্বি কালচাৰ ছ'চাইটি হৈ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ